31 আগষ্ট 2024 পৰা এনেদৰে অনুজ্ঞাপত্ৰ পাৰ্মানেণ্টলি ৰেজিষ্ট্ৰেশ্যন নোহোৱাকৈ এনেদৰে গুৱাহাটী ৰাজপথত চলি আছে এইখন বাহন। ইতিমধ্যে জিলা পৰিবহণ বিভাগে নিৰীক্ষণ কৰি আছে এইখন অডি, যিহেতু ইয়াতে কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন পঞ্জীয়ন নম্বৰ যিহেতু তেখেতসকলে লগোৱা নাই আৰু যোৱা 31 আগষ্টৰ পৰা গাড়ীখন এনেকৈ চলি আছে গুৱাহাটী ৰাজপথত। মণিপুৰ ইম্ফলৰ ব্যক্তি হৈ এনেদৰে গাড়ীখন চলি আছে ৰাজপথত।
কেইটামান ঘণ্টা বাকী আছে 48 আৱাৰ্ছ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ মন্ত্ৰী নামিছে আপুনিও এই মাজৰাতিখন কামত লাগি সদায় কৰি আছোঁ আমি কেনেকুৱা পাইছে ড্ৰিংক এণ্ড ড্ৰাইভ কমিশ্যনে বাঢ়িছে যথেষ্ট আমি ৰেছপন্স পাইছোঁ পাব্লিকৰ ৰেছপন্স আছে মুখ্যমন্ত্ৰী মহোদয়ৰ যি আহ্বান আৰু যি মিছন ৰাইজে ছাপোৰ্ট দিছে আৰু যথেষ্ট পজিটিভ ৰেছপন্স আছে ইতিমধ্যে আমি পিকনিক খাবলৈ যোৱাৰ পিকনিক খাই উভতি অহা বাহনসমূহৰ তালাচী বাহনসমূহৰ চালকৰ তালাচী ড্ৰাংক এণ্ড ড্ৰাইভিং আমি অব্যাহত ৰাখিছোঁ মনত ৰাখিব পিকনিক খাবলৈ যোৱা বাহনৰ চালকসকলৰহে ড্ৰাংক এণ্ড ড্ৰাইভিং টেষ্ট কৰা হৈছে কোনো পাব্লিকৰ নহয় অকল চালকৰহে আৰু তেওঁলোকৰ আমি আজিৰ তাৰিখলৈকে আমাৰ ৰেকৰ্ড হৈছে 13 ডিচেম্বৰৰ পৰা 3600 আমি তেনেকুৱা বাহনৰ তালাচী কৰিছোঁ চালকসকলৰ আৰু এটাও আজিলৈকে পজিটিভ কেছ আমি পোৱা নাই এইটো ভাল চিন্তম আৰু অহৰ্নিশে আমি কাম কৰি আছোঁ আমাৰ যিটো চৰকাৰী এজেঞ্চি পুলিচ ট্ৰেন্সপৰ্ট এণ্ড জিলা প্ৰশাসন সমগ্ৰ অসমতে চলি আছে অকল গুৱাহাটী নহয় আৰু গুৱাহাটীৰ জৰিয়তে মই সমগ্ৰ অসমবাসীকো ৰিকুৱেষ্ট কৰিম যাতে ড্ৰাংক এণ্ড ড্ৰাইভিং নকৰে অত্যাধিক স্পীডত বাহন নচলায় বা দুচকীয়া বাহন চলাই ৰাইডাৰ পিৰন ৰাইডাৰ সকলোৱে হেলমেট পিন্ধিব আৰু এই পথ সুৰক্ষাৰ যিমান নীতি নিয়ম আছে সকলোৱে মানি চলিব লাগিব কিন্তু কথা হ'ল কি আমি পাব্লিকে ৰেছপন্স লৈছে আৰু বুজিও পাইছে এইটো হ'ল যিটো আমাৰ এৱাৰনেছৰ জৰিয়তে ৰাইজৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ কামৰূপ মেট্ৰৰ বিভিন্ন অঞ্চলত এৱাৰনেছ চলি আছে লিফলেট মাইকিং ইত্যাদিৰ জৰিয়তে যে পথ সুৰক্ষাৰ সকলো নীতি নিয়ম মানিহে বাহন চলাব ৰাস্তাত পদপথত চলিব বা ৰাস্তাত চলাচল কৰিব ইয়াৰ উপৰিও আপোনালোকৰ জৰিয়তে যি পাব্লিচিটি হৈ আছে খুব ভাল পাব্লিচিটি হৈছে আৰু আমাৰ যি মেছেচিভ ড্ৰাইভ যি জবৰদস্ত চেকিং চলি আছে পুলিচ প্ৰশাসন এক্সাইজ পুলিচ প্ৰশাসন ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি জিলা প্ৰশাসনৰ যি তৎপৰতাত মুখ্যমন্ত্ৰী মহোদয়ৰ যি আহ্বান আৰু ছিনিয়ৰ অফিচাৰসমূহৰ আমাৰ অসম চৰকাৰৰ ছিনিয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ যি নিৰীক্ষণ এই তৎপৰতাত আমি জবৰদস্ত চেকিং আৰম্ভ কৰিছোঁ আৰু চেকিং চলি থাকিব অহাকালিৰ পৰা যিসকলে ড্ৰাংক এণ্ড ড্ৰাইভিং কৰিব যদি ডিটেকশ্যন হয় তেতিয়াহ'লে আমি হয়তো থানাত বহাই থ'ম কাৰণ কেইটামান ঘণ্টা 1 তাৰিখলৈকে আছে গতিকে আমি থানাত বহাই থৈ দিম গতিকে তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিছোঁ ড্ৰাংক এণ্ড ড্ৰাইভিং পৰিহাৰ কৰক মদ্যপান কৰাটো বাধা নিষেধ নহয় ড্ৰাংক এণ্ড ড্ৰাইভিং অৰ্থাৎ মদ খাই বাহন চলোৱাটোহে বাধা আছে কাৰণ এনে কৰিলে আইনগতভাৱে এইটো দণ্ডনীয় আৰু তাৰ উপৰিও মদ্যপান কৰি বাহন চলালে যিকোনো মুহূৰ্ততে দুৰ্ঘটনা পতিত হোৱাৰ সম্ভাৱনা অধিক আৰু আইনমতে দণ্ডনীয় এইটো বাধা নিষেধ আছে তাৰমানে সেইটো চান্দুবি ঘৰে দীপৰ বিল এইপিনে চন্দ্ৰপুৰত যথেষ্ট পাৰ্টি আছে যথেষ্ট পিকনিক স্পট আছে সোণাপুৰত যথেষ্ট পিকনিক স্পট আছে মই আপোনাক একদম ৰেকৰ্ডেড ক'ব পাৰোঁ 264 অকল আমি লংকেশ্বৰত লৈছোঁ বাছৰ আমি যাত্ৰী মানে বাহনৰ আমি চালকৰ ড্ৰাংক এণ্ড ড্ৰাইভিং টেষ্ট কৰিছোঁ 0 ওলাইছে তাৰোপৰি আপোনাৰ 241 আমি চন্দ্ৰপুৰ এলেকাত আৰু 100 সোণাপুৰ এলেকাত 200 টোটেল 605 আজিৰ তাৰিখত ৰাতিপুৱা 5টা বজাৰ পৰাই আমি চেকিং কৰিছোঁ আমি মানে ভগৱানৰ আশীৰ্বাদ সকলোৰে থাকিব কোনো লোকে হতাহত নহ'ব আমি ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ যি মিছন সেই মিছন আগত লৈ আমি আগবাঢ়ি গৈছোঁ আমাৰ চৰকাৰী এজেঞ্চি হিচাপে চেলেঞ্জ আছে পাব্লিকৰ সঁহাৰি লাগিব আপোনালোকৰ যি পাব্লিচিটি আপোনালোকে যি কষ্ট কৰিছে আমাৰ যি এৱাৰনেছ চলি আছে আমি আশা ৰাখিছোঁ ইয়াৰ উপৰিও SOP অসম চৰকাৰৰ নিৰ্দেশত পৰিবহণ বিভাগে SOP অলৰেডি পাব্লিছ কৰিছে ফগ এৰিয়া এতিয়া ফগি ছিজন ইয়াৰ উপৰিও ফেষ্টিভ ছিজন গতিকে দুয়োটা ফগি ইতিমধ্যে আপোনালোকৰ জৰিয়তে পাব্লিচিটি হৈছে দুয়োটাই SOP পাব্লিচিটি হৈছে আৰু আমি বিভিন্ন সন্থাসমূহ একগোট কৰি মিটিং কৰিছোঁ মিটিং কৰি তেওঁলোকৰ জৰিয়তে মালিকসকললৈ চালকসকললৈ আমাৰ মেছেজ গৈছে SOP গৈছে যাতে কোনো কাৰণতে অত্যাধিক স্পীড ড্ৰাংক এণ্ড ড্ৰাইভিং উইদাউট হেলমেট আৰু অভাৰ স্পীডিং আৰু পথ সুৰক্ষাৰ যিমানখিনি নীতি নিয়ম আছে সকলো নীতি নিয়ম মানিহে আপোনালোকে চলাচল কৰিব আমি কৰজোৰে পুনৰবাৰ কৈছোঁ আপোনালোকক হাতজোৰ কৰি কৰজোৰে অনুৰোধ কৰিছোঁ আৰু কেইটামান ঘণ্টা বাকী আছে আমাৰ পুৰণি বছৰটো শেষ কৰিবলৈ নতুন বছৰত পদাৰ্পণ কৰিবলৈ এইখিনি সময়ত যাতে কোনো লোকৰ একোটা ভুল সিদ্ধান্ত হয় কোনো চালকৰ ভুল সিদ্ধান্ত একোটা দুৰ্ঘটনা হ'ব নালাগে আৰু কোনো লোক হতাহত মৃত্যু হ'ব নালাগে বেয়া খবৰ যাব নালাগে